খচি আছে গাড়ী এতিয়া গাঁঠি লগাই আছে এতিয়া উঠাব আৰু লাহে লাহে টানি মানে সদায় ফচে আৰু বৰষুণ পৰিলে মানে ৰাস্তাবিলাক বহুত বেয়া হৈ যায় কাৰণ ৰিজাৰ্ভৰ ৰাস্তাবিলাক এনেকুৱাই হয় গাড়ী বেছি চলিলে বহুত বেয়া হয় আৰু এই ফচি আছে চাগে আমাৰ গাড়ীখন পুল মানে কি আৰু পাহাৰীয়া জুৰিহে এইবিলাক বানপানীত চববিলাকে উটুৱাই লৈ যায় কিন্তু একচুৱেলি ৰাস্তা নহয় এইবিলাক ৰাস্তা মানে আৰু বনাই ৰাখিছে আৰু এইটো মানে কেইদিনৰ কাৰণে ৰাস্তা আৰু বেছি দিনৰ কাৰণে নহয় বানপানীত এইবিলাক চব উটাই লৈ যায় পানীয়ে এতিয়া উঠাব আকৌ এইটো ৰাস্তা বহুত শ্বৰ্টকাট হয় এইফালে আমি কলগছ লৈ অহা যোৱা কৰোঁ কিন্তু বৰষুণৰ বতৰ বুলি আৰু ৰাস্তাটো বেয়া হৈ গ'ল বৰষুণ পৰি বহুত বোকা হৈ গ'ল আৰু কেম্পাৰ মানে 4x4 গাড়ীয়ে উঠাব এতিয়া চাওক ঠিক আছে চাওক কেনেকৈ আহি আছে চাওক এয়া উঠালে গাড়ী খালী গাড়ী দেই লুট গাড়ী মানে দূৰদি ঘূৰাই লৈ আহিলোঁ গ'লোঁ তেতিয়া খালী গাড়ী লৈ তেনেকৈ গৈ আছোঁ এতিয়া আৰু এটা পইণ্ট আছে সেইটো বহুত ডেঞ্জাৰাছ সেইটো ৰিক্সি জেগা সেইটো তেনেকৈ পাৰ কৰাব লাগিব নমস্কাৰ মই পাৰ্থ স্বাগতম জনাইছোঁ এইপিনে বিপিন দাৰ চেনেললৈ এইপিনে বিপিন দা আছে আজি মোৰ হাতীৰ ওচৰত কল দিব আহিছে বিপিন দা সেইদিনাখনো আহিলে দেখিলে সেইদিনা ভিডিঅ'ত দিলা ন সেইদিনাখন ভিডিঅ'টো দেখিলে এতিয়া আমাৰ তিনিখন কলগাড়ী দুখন এইখন এখন আৰু এখন এইখন বিপিন দালৈ অহা কলগাড়ী দুখন ইয়াত আছে আৰু আমাৰ এখনে নিবলৈ আহিছোঁ আগুৱাই পূৰা ফুল লোড হৈ আছে কল পূৰা এইপিনে কাজিৰঙাৰ ভিতৰত যাব এতিয়া আমি একদম এই বহুত চুকত সোমাই আছোঁ দেখাই আছোঁ ভিডিঅ'টো চাই থাকক আৰু এইপিনে বিপিন দা ক'ত যাওঁ কি কৰোঁ নকৰোঁ তিনিটা গাড়ী যাব একেলগে চব চাই থাকিব গৈ থাকোঁ এনেকৈ চাওক তিনিটা গাড়ী আছে এইটো মানে আমাৰ এস্কৰ্ট যাব এইটো গাড়ী ইয়াত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছে ডিপাৰ্টমেণ্টৰ মানুহৰ লগত আছে একেলগে গৈ থাকিম আৰু লাহে লাহে চাব গোটেইটো জেগা চাব কিমান কালি গোটেইটো গাড়ী ফচি আছিলে তিনিখন গাড়ী ফচি আছিলে গাড়ী অৱস্থা চাওক গাড়ীৰ অৱস্থা এইফালে দেখুৱাই দিয়া এই চাওক ভিতৰত অৱস্থা গাড়ী 50 কেজিমান বোকাই ওলাব অৱস্থা গাড়ী আমাৰখন ধুলো বাৰু ৰাতিপুৱা ধূলা মই আমাৰখন ধুই কৰি আনিলোঁ চফা কৰি অৱস্থা কালি গাড়ী ফচা ক্লিপ এটা লগাই দিবা মই তোমাক দিম ঠিক আছে লগাই দিবা কেনেকুৱা ভিতৰত ৰাস্তা চাব আৰু গাড়ী কেনেকৈ ফচে আমাৰ কলগছৰ গাড়ী বহুত কষ্ট হয় চাই থাকিব আপোনালোকে এয়া কাজিৰঙা এটা ভিউ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ ভিতৰলৈ সোমামেই আৰু এতিয়া নহৰু বস্তি যোনটো ফৰেষ্ট গেট আছে এইফালে এতিয়া সোমাই আছোঁ এয়া আৰু আমাৰ আগত দুটা গাড়ী এটা এস্কৰ্ট তাৰ আগত আৰু এটা কলগাড়ী তাৰপিছত আমাৰখন তো তিনিখন গাড়ী একেলগে লৈ গৈ আছোঁ আৰু ভিতৰলৈ তো চাই থাকক কেনেকৈ যাওঁ এয়া আহি সোমালোৱে ভিতৰত লাহে লাহে গৈ থাকোঁ মানে আমি যোনটো আগত যোনটো বাটেৰে আছে বহুত বেয়া যোৱাকালি ৰাতি আমাৰ গাড়ী তাতে ফচিছিলে আৰু মানে আবেলিৰ পৰা ধৰক ৰাতি আমাৰ 8টা বাজি গ'ল এনেকৈ ফচিছে গাড়ী য'ত সেই কেম্পা সেই আমাৰ এস্কৰ্ট দিয়া গাড়ীখনে আমাক উঠাই দিলে কাৰণ কেইদিনমান বৰষুণ পৰিলে বৰষুণৰ ৰাস্তা বহুতেই বেয়া হৈ গ'ল সেইকাৰণে আৰু কি ক'ব আৰু কওক এতিয়া বেলেগ ৰাস্তা দি যাব লগা হৈছে ৰাস্তা বহুত ঘূৰি পকি যাব লাগে আৰু মানে বহুত দূৰ আৰু তেনেকৈ গৈ থাকোঁ চাওক তিনিখন গাড়ী একেলগে গৈ আছোঁ আৰু এইটো ছাইডত মানে কি জীৱ জন্তুবিলাক বেছি মানে সেইকাৰণে এস্কৰ্ট লগত গৈছে আমাৰ ডিপাৰ্টমেণ্টৰ মানুহ গৈছে লগত বলক গৈ থাকোঁ লাহে লাহে চাই থাকক মোৰ ভিডিঅ'টো আৰু চাওক ৰাস্তা চাওক কেনেকুৱা ৰাস্তা চাওক আৰু চাওক পহু এটা একদম আহি একদম নিচেই কাষত আমালৈ চাই আছে আৰু ভিতৰত যিহেতু সোমালোঁ ৰিজাৰ্ভৰ এতিয়া দেখাই পাই থাকিব লাহে লাহে এয়া আমাৰ আগত দুখন গাড়ী দুখন ট্ৰাকেই হয় বলেৰো ট্ৰাক আৰু দেখুৱাই আছোঁ কি কি দেখা পাওঁ চব দেখুৱাই আছোঁ লাহে লাহে আমাৰ আগত আছে অমিতৰ গাড়ী তাৰ আগত পাৰ্থহঁতৰ গাড়ী তিনিখন গাড়ী একেলগে গৈ আছোঁ লাহে লাহে আৰু এয়া চাওক ধুনীয়া এটা আমি খুঁটিৰ ঘৰ পালোঁ মানে আগৰ পুৰণা ষ্টাইলৰ যোনবিলাক শাল চেগুন গছৰ খুঁটিৰে বনাইছিলে টঙি ঘৰ খুব ধুনীয়া ৰিজাৰ্ভৰ ভিতৰতে ইয়াতো ৰাতি মানুহ থাকে পেট্ৰলিং দিয়ে আৰু চাওক গাড়ীবিলাক লাহে লাহে নামি গৈ আছে ৰাস্তা বহুত বেয়া মোবাইল ধৰিব নোৱাৰি হাত বিষাই যায় এয়া চাওক তিনিখন গাড়ী একেলগে গৈ আছোঁ ৰাস্তাবিলাক কেইদিন পিছে বনাই থাকে বৰষুণ দিলে বেয়া হৈ যায়
আৰু বানপানী হ'লে এইবিলাক ৰাস্তাৰ অৱস্থা নাথাকে। বানপানী হ'লে আকৌ নতুনকৈ প্ৰত্যেক বছৰ ৰাস্তা বনাব লাগে গাইজ। কাজিৰঙা তেনেকুৱাই, বানপানী হোৱাৰ পিছত ৰাস্তা বনাবই লাগে। আৰু আমি মানে জীপ চাফাৰী কৰা নাই, আমি DI চাফাৰী কৰি আছোঁ। একচুৱেলি চাফাৰী নহয়, এইটো আমাৰ কৰ্তব্য, আমাৰ কাম। আমাৰ কলগছ দিয়াক আমি আমাৰ কাজিৰঙাত হাতীৰ কাৰণে আমি কলগছ দিওঁ, আৰু কলগছ দিয়াই আমাৰ মেইন উদ্দেশ্য, মেইন কাম, বেলেগ আৰু একো নহয়। আৰু ৰিজাৰ্ভৰ ভিতৰত যে আমি গৈ আছোঁ এনেকৈ, মানে আমি গাড়ীতে থাকিব লাগিব। মানে এইটো আমাৰ ডিপাৰ্টমেণ্টৰ পৰা মানে এইটো পাৰ্মিশ্যন মানে কাকো নিদিয়ে ইয়াৰ পৰা গাড়ীৰ পৰা নামিবলৈ। কাৰণ যি হওক নহওক, হাগা লাগিছে মোটা লাগিছে গাড়ীতে, যি হাগা লাগিছে মোটা লাগিছে, লেট্ৰিন কৰিব আছে, প্ৰস্ৰাৱ কৰিব আছে, কেম্পত কৰিব লাগিব, কিন্তু গাড়ীৰ পৰা নামিব নোৱাৰিব। যিমান যিয়ে হওক নহওক, ফচিলেও মানে সিহঁতৰ মানুহে আহি উঠাই নিব। আপুনি গাড়ীৰ পৰা কেতিয়াও নামিব নোৱাৰিব, মানে এইটো পাৰ্মিশ্যন নাই, কাৰো পাৰ্মিশ্যন নাই। সেইকাৰণে আমি গাড়ীত বহি ভিডিঅ' বনাই আছোঁ। তো এই ক'লোঁ আৰু কথাখিনি, বহুত কথা আছে। ৰিজাৰ্ভত খালি আহিলেই নহ'ব, ভিডিঅ' বনালেই নহ'ব, বহুত কথা আছে। আমি গাড়ীৰ পৰা নামিব নোৱাৰিম, পাৰ্মিশ্যন লাগে। কাৰণ এইবিলাকত বনৰীয়া হাতী, বনৰীয়া মহ, গড়, এনেকুৱা আছে কিংকোব্ৰা সাপ, এনেকুৱা আছে অজগৰো থাকিব পাৰে, মানে যিকোনো জীৱ জন্তু থাকিব পাৰে, মানে ৰিক্স হয়, সেইবোলে আৰু নামিব নিদিয়ে। সেইটো ভাল বাৰু। আৰু চাওক বুঢ়া পাহাৰৰ ভিউটো কিমান ধুনীয়া আহিছে। এই আগফালে আছে বুঢ়া পাহাৰ, আমি বুঢ়া পাহাৰৰ পৰা ক্ৰছ কৰি এনেকৈ নামি আহিলোঁ ভিতৰলৈ। আৰু চাওক কিমান ধুনীয়া আমাৰ কাজিৰঙাখন। এইটো বুঢ়া পাহাৰ ৰেঞ্জতেই পৰে। আৰু আমাৰ এস্কট আগত গ'লগৈ, কাৰণ এস্কট আগতেই যাব লাগে, কাৰণ চব চাই চিতি যাব। আমাৰ কলগাড়ীখিনি পিছত, কাৰণ এনেকুৱা আছে নহয়, বনৰীয়া হাতী আমাৰ কলগছৰ গাড়ীত ওচৰত আহি পাই যাব, কেতিয়াবা কলগছৰ পাতো ধৰি দিব, সেইবুলি আৰু এস্কটটো আগত গ'ল। তো আমি পিছফালে লাহে লাহে গৈ আছোঁ, আৰু ধূলিও আছে। এস্কট এতিয়া আগত গৈ পালে, এতিয়া আমাৰ কলগছৰ গাড়ী দুখন পিছত। চাওক কিমান ধুনীয়া লাগিছে, আৰু গাড়ীও ফচু কৰি আছে, কাৰণ বৰষুণ ৰাতিপুৱা হৈছে চাগে, বাট আকৌ বেয়া হৈ গ'ল। এই আপ এই ডাউন, কিমান ধুনীয়া লাগিছে এতিয়া চাওক। আৰু এই হাইলেণ্ডটো আপোনাৰ অক্ষয় কুমাৰ, আমাৰ খিলাড়ী, বলিউডৰ খিলাড়ী অক্ষয় কুমাৰে পইচা দিছিলে, কিমান কোটি টকা যে কাজিৰঙাত দিছিলে। তো এই হাইলেণ্ডটো বনাই দিছিলে অক্ষয় কুমাৰে, পইচা দিছিলে। আৰু এইটো অক্ষয় কুমাৰৰ থাইলেণ্ড হয় ক'বলৈ গ'লে। এইবিলাক এনেকুৱা কাজিৰঙা ভিতৰত বহুত তেনেকুৱা হাইলেণ্ড বনাই দিছে, যাতে বানপানী হ'লে জীৱ জন্তুবিলাক সুৰক্ষাভাৱে এই ওখ ঠাইবিলাকত থাকিব পাৰে। আৰু মানে এনেকুৱা বোকা নহয়, কেমেৰাত আহি লাগি যায় বোকা। আৰু এটা সেই টঙি ঘৰ পালোঁ, এইফালে ৰাস্তা দেখাই যায়, ৰাস্তাত চাওক গাড়ী চলি আছে। আমাৰ যোনটো বুঢ়া পাহাৰৰ পৰা তলত আহি যোনটো আপোনাৰ ৰাষ্ট্ৰীয় ঘাইপথ, 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ দেখাই যায় ইয়াৰ পৰা। তাৰ মানে আমি ভিতৰতে সোমাই আহি আকৌ ৰাস্তাৰ কাষেই পালোঁ আহি। আৰু জীৱ জন্তুবিলাক বেলেগ ফালে আছে, মই দেখুৱাই আছোঁ চব লাহে লাহে। আৰু আমাৰ গাড়ীখিনি বহুতেই আগত গ'ল, এস্কট গাড়ীখন আগতে গ'ল, আৰু কলৰ গাড়ী দুখন পিছত লাহে লাহে গৈ আছোঁ। কাৰণ ফুল লোড কলৰ গাড়ী আমাৰখন লাহে লাহে যাবলগীয়া হ'ল। চাওক কিমান ধুনীয়া, চালে কিমান মনোমোহা পৰিৱেশ আমাৰ কাজিৰঙাখন। চাওক চাৰিওফালে সেউজীয়া চাৰিওফালে, আপুনি যোনফালে চাওক খালি সেউজীয়া হৈ আছে। কাৰণ বৰষুণ পৰিছে আৰু ঘাঁহবিলাক কিছুমান নতুনকৈ গজিছে। কেইদিন পিছত এইবিলাক নাপাব আৰু, কাৰণ শুকাই যাব, চব ড্ৰাই ছিজন আহি আছে যিহেতু। কাৰণ এইবিলাক জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা চব শুকাই যাব, কিন্তু এতিয়া দেখিবলৈ ভাল, খুব ধুনীয়া হৈ আছে। কিন্তু আগন্তুক দিনত আৰু নাপাব তেনেকৈ। আৰু গাড়ীবিলাক ফচি যায় কাৰণে আমাৰ গাড়ীখন অলপ শ্ল' দিলে। সেই আগত আকৌ ডাঙৰ এটা হাইলেণ্ড আছে, এই হাইলেণ্ডবিলাক চব অক্ষয় কুমাৰে পইচা দিছিলে কাজিৰঙাৰ কাৰণে। কাৰণ বনৰীয়া জীৱ জন্তুৰ সুৰক্ষাৰ কাৰণে আমাৰ খিলাড়ী, বলিউডৰ খিলাড়ী অক্ষয় কুমাৰ তেখেতে দিছিলে। আচ্ছা কিমান ওখ দি আছে, গাড়ী উঠিব নিবিচাৰে। হাতী পালোঁ ৰাস্তাত দেই, মই দেখুৱাই আছোঁ বনৰীয়া হাতী ক'ত আছে। এয়া দেখুৱা, এই আছে বনৰীয়া হাতী, এই আছে। গাড়ীৰ পৰা ইমান ক্লিয়াৰ নাহে বাৰু, তথাপিও দেখুৱাই আছোঁ। সেই আছে বনৰীয়া হাতী, এই আমাৰ গাড়ী আগত দুখন, পিছত আমাৰখন, আৰু সেয়া বনৰীয়া হাতী। হ'ল বনৰীয়া হাতী, চাওক আমালৈ কেনেকৈ চাই আছে। এয়া চাওক বনৰীয়া হাতী, দুইজনী বনৰীয়া হাতী। চাওক ধুনীয়াকৈ গা ধুই আছে বনৰীয়া হাতী। পহু দেখুৱাম, কিমান চাব আৰু। অঁ
চব গোটেইখিনি একেলগতে গৈ থাকিম। আৰু এই আমাৰ গাড়ী লাহে লাহে গৈয়ে আছে। এয়া চাওক আহি আৰু এটা কেম্প পালোঁ। এই অমিত আহ ভাল। এইয়া ইহঁত ইয়াতে আছে। আৰু প্ৰায় 1 ঘণ্টা ধৰি আহিয়ে আছোঁ। আৰু চাওক বগলী এটা কিবা চিকাৰ কৰিব। এয়া চাওক তলত বহুত মাছ, এইটো খালত। তো মাছ খাবলৈ বগলী আৰু ওপৰৰ পৰা ঘূৰি আছে। আৰু 1 ঘণ্টা ধৰি আহি আছোঁ, 1 ঘণ্টা প্ৰায় হ'বই। আৰু আহি এতিয়ালৈকে কেম্প পোৱা নাই, কাৰণ বতৰটো বেয়া আছিলে, বৰষুণ আছিলে, কাৰণ ৰাস্তা বহুত বোকা হৈ গ'ল। সেইটো ৰাস্তাতেদি আমি নগ'লোঁ। এতিয়া যোনটো ৰাস্তাত আহি আছোঁ, ৰাস্তাটো বহুত মানে ঘূৰি পকি আহি আছোঁ, বহুত ভিতৰতে ঘূৰি আহি আছোঁ। আৰু চাওক জেগাখিনি কিমান ধুনীয়া, হ'লে বহুত ধুনীয়া জেগা, বহুত ধুনীয়া। আৰু এস্কট গাড়ী আগতে আছে। এতিয়ালৈকে আহি পোৱাই নাই আমি। আৰু মাজে মাজে এনেকুৱা বহুত সৰু সৰু বিল আছে। সেয়া চাওক পহু, সেয়া পহু, ওচৰতে পহু, এয়া পহু, এয়া চাওক পহু। চাৰিওফালে খালি পহু আৰু এইফালে গড় আছে। গড়বিলাক বাৰু দূৰত, বহুত দূৰত আছে। পহুখিনি একদম ওচৰত পহুবিলাক। আৰু চাওক আমাৰ গাড়ীৰ আগতে পহু এয়া চাওক দৌৰি আছে, মানে চাই আছে। আৰু আমাৰ গাড়ী সদায় পাই থাকে ন, সিহঁতৰ চিনাকি হৈ গ'ল, কাৰণ সদায় দেখি থাকে আমাৰ এই গাড়ীকেইটা। আৰু এই চাওক ওচৰৰ পৰা একদম চাই আছে, মানে একদম ওচৰত। এয়া চাওক দৌৰি গৈ আছে, এয়া একদম ওচৰত। মানে আমাৰ গাড়ীবিলাক চাই থাকে ন। আৰু আহি আৰু এটা হাইলেণ্ড পাই গ'লোঁ। এনেকুৱা হাইলেণ্ড বহুত আছে কাজিৰঙাত, বহুত। এই আকৌ হাইলেণ্ডৰ পৰা নামি আছোঁ। এতিয়া পামেই আৰু, বেছি দূৰ নাই, ওচৰত চাপি আহিলোঁ। আৰু গৈ থাকোঁ এনেকৈ, ব'লক মোৰ লগত, আপোনালোকেও গৈ থাকক ব'লক। আৰু আমি বহুতখিনি মানে আহিলোঁ গাড়ী লৈ, মানে গাড়ী কি হ'ল, ৰাস্তা বহুত বেয়া, সেইবুলি মানে গাড়ী অলপ ৰেষ্ট দিলোঁ। আৰু এই কেম্পৰ ওচৰতে, এইটো কেম্পতো হীৰা লগত কোন হাতী আছে? এই ইয়াতো কেইবাটাও হাতী আছে, ইয়াতো কলগছ দিওঁ। আৰু চাওক জেগাখিনি একদম বুঢ়া পাহাৰৰ তলত, এয়া আৰু এখন কলগছৰ গাড়ী, এইখনো আহিলে। এতিয়া আমি 2খন আকৌ সেই আগত গৈ আছে, এটা 3খন লৈ আকৌ গৈ থাকোঁ পাৰ্থহঁতৰ কেম্পলৈ। তো ব'লক আকৌ আগুৱাও, সেয়া পাৰ্থ। তো 3খন গাড়ী আকৌ একলগ হ'ল, তো আকৌ গৈ থাকোঁ লাহে লাহে। হয় নেকি, যা কেম্পত যা। এই কালি পালোঁ, সেই তাত চাহ খাই আছে বুঢ়া পাহাৰত। এইফালে আপ ডাউন কৰক, শ্বৰ্টকাট হয় ন। ঠিক আছে যাওঁ, তো ব'লক গৈ থাকোঁ। বহুতখিনি আহি এনেকুৱা চাহ পালোঁ। ইমানখিনি ৰ'দতে আছিলোঁ, তেতিয়াহে আকৌ চাহ পালোঁ। আৰু পামেই আৰু আমাৰ কেম্প, য'ত আমি কলগছ দিওঁ। পদ্মণি, লক্ষীমণি, পূৰ্ণিমা আৰু বহুতকেইটা হাতী আছে, এইকেইটাক আমি কলগছ দিওঁ। আমাৰ আগত আৰু এখন কলগছৰ গাড়ী, তাৰপিছত আমাৰখন। এই 3খন আকৌ একলগ হ'লোঁ, আকৌ গৈ আছোঁ কেম্পলৈ। আৰু আহি অৱশেষত আমাৰ কেম্পখন পাই গ'লোঁ, জনতা শিবিৰ। আৰু জনতা শিবিৰতো সেইফালে চাওক আমাৰ পদ্মণি, লক্ষীমণি, পূৰ্ণিমা, সিহঁতক বান্ধা আছে, তাতেই কলগছ দিব। মই ইয়াত নামি লওঁ আৰু দেখুৱাই আছোঁ। এয়াই জনতা শিবিৰ, কেইদিন আগত আকৌ আহিছিলোঁ, আজি আকৌ দেখুৱাই আছোঁ। গাড়ীৰ পৰা নামি ল'লোঁ, আৰু আমাৰ আৰু এখন গাড়ী সেয়া তাত পাৰ্কিং কৰিয়ে দিলে। সেইফালে পদ্মণি আৰু লক্ষীমণি আছে। তো আমাৰ গাড়ীত জানো ক'ত পৰে বাৰু নাজানো, এতিয়া ক'লেহে গম পাম। তো এয়া আমাৰ গাড়ী, আৰু সেইখনৰ পৰা কল নমাই আছে। আৰু এয়া চাওক, এই গাড়ীৰ পৰা এতিয়া কল নমাব। আৰু এয়া হাতী ৰখি আছে। চাওক কলেই কল, চাওক ইমান কলগছ পাইছে নহয়। কলগছ সৰহকৈ আনি দিয়া হয় বুলি আধা খাই পেলাই দিয়ে, কাৰণ জোখতকৈ বেছি পেলাই তেনেকৈ কৰে বাৰু হাতীবিলাকে। আৰু চাওক খাই নাখায় তেনেকৈ কৰি আছে। তো ইয়াত আছে 2জনী, আকৌ সেইফালে আছে 2জনী। তো সিহঁতে গাড়ীৰ পৰা নমাই থাকক। সেইফালে মোক পাৰ্থই মাতি আছে, তালৈ যাওঁ, আমাৰ হাতীকেইজনীৰ ওচৰত যাওঁ। আমাৰ গাড়ীয়ে ক'ত পেলাই চাই দেখুৱাই আছোঁ আপোনালোকক, চাই থাকক। আৰু চাওক কোনো ৰাস্তা নাই, এই ৰাস্তা তেনেকৈ মাৰি গৈ আছে। মানে আগত কেম্পাৰখন গ'ল, অমিতহঁতৰ গাড়ীখন গ'ল, তাৰপিছত মানে আমাৰ গাড়ীখন গৈ আছে। চাওক মানে কোনো ৰাস্তা নাই ৰিজাৰ্ভত, এইবিলাক ভাঙি চিঙি যাব লাগে। আৰু আমি যে গৈ আছোঁ এনেকৈ খোজকাঢ়ি, চাওক এই ঘাঁহবিলাক আছে ন, এইবিলাকৰ তলত
অজগৰো থাকিব পাৰে, ভেটিও থাকিব পাৰে বা কিং কোব্ৰাও থাকিব পাৰে, নেজানো। সেইকাৰণে গাড়ীত লিকাই লিকাই গৈ আছোঁ। আৰু কেম্পাখন চাওক, সেই জংঘল ভাঙি ভাঙি গৈ আছে এইফালে। 4x4 বলেৰো কেম্পা, আৰু হাতীয়ে চিঞৰি আছে এইফালে পদ্মনী আৰু ইয়ে, মানে গাড়ীখন চাই ভয় খাই গ'লে। আৰু আমাৰ গাড়ীখন চাওক ফুল লুট কলগছে। আৰু DI গাড়ীত মানে কিবা বলেৰোতকৈ বেছি লুট লয়, বেছি মাল আহে। মানে বডিখন দেখাত মানে বেছি, আপোনাৰ মানে স্পেচটো বেছি আৰু বলেৰোৰ স্পেচটো কম। আৰু এয়া পাৰ্থই ব্লগ বনাই আছে। পাৰ্থক ক'লোঁ, মানে পাৰ্থৰ যিবিলাক ছাবস্ক্ৰাইবাৰ আছে মোক কৈ থাকে যে পাৰ্থ দাক ক'ব ভিডিঅ' বনাবলৈ। পাৰ্থ নবনায়, সময় পোৱা নাই, ট্ৰেইনিং কৰি আছে হাতীলৈ। ট্ৰেইনিং জেগাত সময়টো অকণ দিগদাৰ হৈ যায়, মানে আৰু ইয়াত নেটৱৰ্ক নাপায়, বহুত প্ৰব্লেম আছে। চাৰ্জ দিবলৈ কাৰেণ্ট নাই। আৰু চ'লাৰ চলে, কাৰেণ্ট নাই, চ'লাৰো নাই ইয়াত, বহুত অসুবিধা। আৰু এই ৰাস্তা চাওক, ৰিজাৰ্ভৰ কোনো ৰাস্তা নাই চাওক, সেইবিলাক ৰাস্তা নহয় একচুৱেলি, কিন্তু ৰাস্তা আৰু গাড়ী তেনেকৈ ভাঙি ভাঙি গৈ আছে, জংঘল ভাঙি ভাঙি গৈ আছে। মিনি JCB আছে আগত, ফচিলে চাগে। এইখন হ'লো আমাৰ মিনি JCB, এইটো মিনি JCB হয়। আৰু অমিতে চলাই, এইটো অমিতহঁতৰে বাৰু, অমিতহঁতৰে গাড়ী। আৰু অমিতে ৰাস্তা বনাই দিছে, মানে আগত এইখন আহিছে কেম্পাখন, ৰাস্তা ভাঙি বনাই দিলে। পিছফালে আমাৰ কলগছৰ গাড়ীখন আহিলে। আৰু এইফালে পদ্মনী আৰু কোন আছে? অঁ, মাক জীয়েক। এই পদ্মনী আৰু লক্ষী, মাক জীয়েক আছে। এয়া আমাৰ পদ্মনী। অঁ পদ্মনী, এয়া চাওক কলগছৰ গাড়ী। আৰু এই পদ্মনীৰ ওচৰত আহি পাই গ'লোঁ, পদ্মনীক ইয়াতে কলগছ দিব। এয়া হ'ল আমাৰ পদ্মনী, মৰমৰ পদ্মনী। আৰু তাৰ মাক হ'ল এয়া লক্ষীমণি। আৰু লক্ষীমণিৰ কেইটা পোৱালি আছিলে? 5টা। 3টা লগতে আছে ন? 2টা লগত আছে ইয়াত ন? অঁ অঁ অঁ। আৰু এয়া সেইটোতো নেখায় বাৰু, এনেই এইটো বুজাতে আছিলে। হেল্ল' পদ্মনী, গছত লাগি পকি ৰহি গ'ল, এইটো গছতে আছিলে। তো পদ্মনীয়ে ধুনীয়াকৈ খাই দিলে। পদ্মনী, লক্ষীমণি আৰু পদ্মনীয়ে মানে কলপাত দিছে যে, সি মানে বিচাৰি আছে। আৰু পাৰ্থই চাওক কলগছৰ বোজা বান্ধি আনিলোঁ কলপাতৰ, আৰু চাওক মাক জীয়াকে ধুনীয়াকৈ খাই আছে। এয়া আৰু এয়া কল পেলাই আছে, এইফালে এয়া কল পেলাই আছে। পদ্মনী, লক্ষীমণি চলায় আৰু পদ্মনী চলাই পাঠ হয়। সিহঁতৰ হাতীকে কলগছ দিব আহিছিলোঁ। ইয়াত ধ্ৰুৱ, আৰু এইফালে আমাৰ পাঠৰ চাংমা, আৰু এইফালে জাতিলাও। নেকি? পদ্মনী ওচৰতে, পদ্মনী, অঁ পদ্মনী, ইয়াৰ মাক জীয়েক সিহঁত। দেখাত একেই লাগে হয় দুজনী, ডাঙৰ। আৰু পদ্মনী সৰু মানে ডাঙৰ হ'ব ন, 12 বছৰ বয়স। আৰু এনেদৰে সিহঁতে খাই থাকক ধুনীয়াকৈ, কলগছ আনি দিছোঁ, পাত আনি দিলোঁ, ধুনীয়াকৈ সিহঁতে খাই থাকক। আৰু ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলে আপোনালোকে চাব, আশা কৰোঁ ভাল পাব। আজি ময়ো ভিডিঅ' বনাই দিছোঁ, আৰু পাঠ বনাব, পাঠ সময় পোৱা নাই কাৰণে বনোৱা নাই। কিমান ধুনীয়াকৈ খাই আছে, বহুত ধুনীয়াকৈ খাই আছে। আৰু সিহঁতে এনেদৰে খাই থাকক আৰু সদায় ভালকৈ থাকক, সেয়ে আশা কৰিলোঁ। ধন্যবাদ। আৰু চাওক আমাৰ গাড়ী সেইখন ফচি আছে, চাওক ৰাস্তা চাইছে ভিতৰত, আমাৰ গাড়ী ফচি আছে। এইটো কেম্পা, এইটো 4x4 এইটো আহিলে বাৰু, আগত বলেৰোখনো আহিলে, এইটো পাতল, এই গাড়ীটো বেছি গধুৰ হয়, সেইকাৰণে ফচি গ'ল। এতিয়া আৰু এইফালে ৰছী লগাই আছে। এইটো ৰছী মানে এইটো হাতীৰ কাজ হয়। দিয়ে সেই তাতকৈ বহুত এইটো ওজন বেছিতো, বলেৰোতকৈ ওজন বেছি দিয়ে। আৰু সেইটো দিয়ে লগাব। কলগছ পেলাই আহিলোঁ মানে ভিতৰৰ পৰা। এতিয়া আহি মানে আগত যোনটো বাটত গৈছিলোঁ, এতিয়া সেইটো ৰাস্তাত মানে বহুত দূৰ হয়, আৰু সেইফালে যাবলৈ মানা কৰিছে এতিয়া ডিপাৰ্টমেণ্টৰ মানুহে। এতিয়া মানে আমি শ্বৰ্টকাট ৰোডত আহিছিলোঁ, মানে এইটো বাটেৰে আমি সদায় যাওঁ। ৰাস্তা মানে বৰষুণৰ কাৰণে বেয়া হ'ল বুলি এতিয়া আমি মানে আন এটা বাটতে আহিছিলোঁ। এইটো বাট বহুত শ্বৰ্টকাট। কালিও ইয়াতে ফচিছিলে ৰাতি গাড়ী, আকৌ এইটো ৰাস্তাতে আহিলোঁ। আৰু সেইটো বাটত মানে যাব নোৱাৰি, এতিয়া মানে বহুত ৰিক্সি হয়, সেইবুলি মানে এতিয়া এইটো বাটেৰে যাবলগীয়া হ'ব। আৰু এইটো বাটত বহুত বেয়া ৰাস্তাটো, আৰু চাওক গাড়ী সদায় ফচে ইয়াত, আজিও ফচিলে গাড়ী। হ'ব হৈ যাব। এতিয়া ৰছী লগাই আছে গাড়ীত। এতিয়া আমাৰ কেম্পাখনে টানি উঠাব অমিতৰ গাড়ীয়ে।
টানি উঠাব এতিয়া এইটো 4x4 হয় আগত বলেৰ'খন পাতল বুলি গ'লগৈ দিয়াখন মানে ভাৰী বুলি আৰু নেযায় তেতিয়া উঠাব আৰু টানি সেয়া খচি আছে গাড়ী এতিয়া গাঁঠি লগাই আছে এতিয়া উঠাব আৰু লাহে লাহে টানি মানে সদায় ফচে আৰু বৰষুণ পৰিলে মানে ৰাস্তাবিলাক বহুত বেয়া হৈ যায় কাৰণ ৰিজাৰ্ভৰ ৰাস্তাবিলাক এনেকুৱাই হয় গাড়ী বেছি চলিলে বহুত বেয়া হয় আৰু এই ফচি আছে চাগে আমাৰ গাড়ীখন পুল মানে কি আৰু পাহাৰীয়া জুৰিহে এইবিলাক বানপানীত চববিলাকে উটুৱাই লৈ যায় কিন্তু একচুৱেলি ৰাস্তা নহয় এইবিলাক ৰাস্তা মানে আৰু বনাই ৰাখিছে আৰু এইটো মানে কেইদিনৰ কাৰণে ৰাস্তা আৰু বেছি দিনৰ কাৰণে নহয় বানপানীত এইবিলাক চব উটাই লৈ যায় পানীয়ে এতিয়া উঠাব আকৌ এইটো ৰাস্তা বহুত শ্বৰ্টকাট হয় এইফালে আমি কলগছলৈ অহা যোৱা কৰোঁ কিন্তু বৰষুণৰ বতৰ বুলি আৰু ৰাস্তাটো বেয়া হৈ গ'ল বৰষুণ পৰি বহুত বোকা হৈ গ'ল আৰু কেম্পাৰ মানে 4x4 গাড়ীয়ে উঠাব এতিয়া চাওক চাওক কেনেকৈ আহি আছে এয়া উঠালে গাড়ী খালী গাড়ী দেই লুট গাড়ী মানে দূৰদি ঘূৰাই লৈ আহিলোঁ গ'লোঁ তেতিয়া খালী গাড়ী লৈ তেনেকৈ গৈ আছোঁ এতিয়া আৰু এটা পইণ্ট আছে সেইটো বহুত ডেঞ্জাৰাছ সেইটো ৰিক্সি জেগা সেইটো তেনেকৈ পাৰ কৰাব লাগিব ফচিলে এইটো মেইন পইণ্ট হয় এইটো আৰু বেছি বেয়া এয়া চাওক এইটো বেছি বেয়া চাওক এইটো গৈ উঠিলে বাৰু এতিয়া আৰু দুখন আছে মোৰ কেমেৰাটো বোকাতেই পৰিলে ডাইৰেক্ট এইটো বেছি বেয়া পইণ্ট কাৰণ এইবিলাক পাহাৰীয়া জুৰি হয় এইবিলাক জুৰি মানে বানপানীৰ সময়ত এইবিলাক চব ৰাস্তা চব পানীয়ে উটুৱাই লৈ যায় এইবিলাক আকৌ যেতিয়া পানী শুকাই যায় তেতিয়া আকৌ JCB দি ৰাস্তা বনোৱা হয় এতিয়া আমি আৰু কলগছৰ গাড়ীবিলাক সদায় এইফালে লৈ আমি আপ ডাউন কৰোঁ কিন্তু বৰষুণ বতৰ বেয়া বুলি দুদিনমান ধৰি মানে বেলেগ আন এটা ছাইড দি গৈ আছোঁ তো গাড়ী কলগছ পেলাই আহোঁ বেলেগ ৰাস্তা আকৌ যোনটো খালী গাড়ী লৈ যাওঁ সেইটো বেলেগ ৰাস্তা এতিয়া আকৌ এইফালে আহিলোঁ আৰু সেয়া গাড়ী দুখন ৰৈ আছে তো সিহঁত আহক দেখুৱাই আছোঁ আকৌ লাহে লাহে এতিয়া আকৌ আমাৰ গাড়ীখন আকৌ এইফালে কেম্পা দুখন একেলগে উঠিব বলেৰ'খন পাতল বুলি আগতে উঠি গ'ল বাৰু এতিয়া আমাৰ দুখন বাৰু কি হয় বাৰু দেখা যাব আৰু সময়ত ক'ব আৰু এতিয়া চাওক ছুটি কৰিব লাগিব এতিয়া এইখনতো বান্ধি ল'লে এইখনতো বান্ধি আছে এতিয়া বান্ধি লৈ পাৰ কৰিম চাওক ৰিজাৰ্ভত ফৰেষ্টত এইবিলাক হৈয়ে থাকে গাড়ী ফচিয়ে থাকে কাৰণ ইয়াৰ যোনবিলাক মাটি আছে বহুত কুমলীয়া মাটি আৰু মানে ফচি থাকে গাড়ী যিকোনো গাড়ী ফচিয়ে থাকে বহুত কোমল মাটি এইবিলাক মাটি মানে গাড়ী খুব ফচি থাকে চাওক কেঁচা মাটি এইবিলাক চব এইবিলাক আপোনাৰ জুৰিৰ পৰা উঠাইছে মাটি JCBয়ে এইবিলাক কোমল মাটি সেইকাৰণে গাড়ী ফচে হ'ব হৈ যাব এইটো হাতীবন্ধা ষ্টাইলত বান্ধিলে ৰছী ছিঙিব নাই মানে এতিয়া দেখা যাব আৰু কি হয় মানে এইটো যোনটো পইণ্ট আছে এই পইণ্টটো পাৰ কৰিলে আমি ডাইৰেক্ট আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ পাই যাম সেই চাওক ট্ৰাক চলি আছে ওপৰত দেখা পাবই মানে ডাইৰেক্ট আমি ৰুট পাই যাম মানে এইটো পইণ্টে চবতকৈ ডেঞ্জাৰাছ পইণ্ট এইটো পাৰ কৰিলে হৈ যাব মানে বৰষুণে এনেকৈ কৰিলে নহ'লে এনে ৰাস্তা ভালেই আমি কলগছৰ গাড়ী লৈ সদায় এইফালে আপ ডাউন কৰোঁ বতৰ বেয়া বুলি আৰু সদায় আমি মানে ঘূৰি ঘূৰি আহি আছোঁ সেয়া কেম্পা গ'ল চাওক কেনেকৈ গৈ আছে দিয়াই উঠি যাব লাগে আৰু এইয়া চাওক কেনেকৈ গৈ আছে চাওক ৰাস্তা চাওক আমাৰ ভিতৰৰ ৰাস্তা এইয়া চাওক উঠিব কৰি আছে উঠিলে এই আৰু উঠি গ'ল বিন্দাছ তো যাব পাৰোঁ আৰু মানে এইবিলাক কণ্ডিশ্যন আমাৰ কাজিৰঙাত চলিয়ে থাকে আৰু ইয়াত আমি হাতীৰ মাউত আছোঁ লগত ডিপাৰ্টমেণ্টৰ মানুহ আছে লগত আমাৰ কলগছৰ গাড়ীৰ মানুহ আছে গোটেই সোপা একেলগতে আছোঁ চাওক ৰাস্তা যদি ঠিক নহয় মই লাগিলে আমি আনিম ইয়াত পেলাই দিম খঙাই আছে মানে কলগছৰ গাড়ীৰ কাৰণে বহুত কষ্ট হৈ যায় গাড়ীয়ে মানে বহুত কষ্ট পায় এনেকুৱা ৰাস্তাত চলাচল কৰিবলৈ আৰু গাড়ীবিলাক চব আগত গৈ পালে সদায় এনেকুৱা কণ্ডিশ্যন হৈ থাকে ৰিজাৰ্ভত বহুত মানে ৰাস্তা বেয়া বৰষুণ পৰাৰ কাৰণে আৰু কাজিৰঙাত মানে এনেকুৱা বৰষুণ পৰিয়ে থাকে আৰু বৰষুণৰ ৰাস্তা বেছি বেয়া হয় তো পাৰ্থই আমাক আগুৱাই দিবলৈ আহিছিলে এই পাৰ্থ আৰু এতিয়া নেশ্যনেল হাইৱে পায়ে গ'লোঁ আমাৰ বুঢ়া পাহাৰত তো আৰু গৈ থাকোঁ লাহে লাহে ঘৰলৈ
তেনেহ'লে